আজি আলোচনা কৰিবলৈ লৈছো যে গ্ৰেজুৱেশ্যন ফাৰ্ষ্ট থাৰ্ড এণ্ড ফিফ্থ ছেমিষ্টাৰৰ যিটো ফাইনেল এক্সামিনেশ্যন 2025 আছে তো ফাইনেল এক্সামিনেশ্যন 2025 বৰ্গত কিমান তাৰিখৰ পৰা আৰম্ভ হ'ব কোন মাহৰ পৰা তোমালোকৰ পৰীক্ষা আৰম্ভ হ'ব সেইখিনি কথা আজিৰ এই ভিডিঅ'ৰ জৰিয়তে তোমালোকক আলোচনা কৰিম তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো শেষলৈ চাই থকা ইয়াত যেহেতু তোমালোকে দেখিবলৈ পাইছা গুৱাহাটী ইউনিভাৰ্চিটি FYUGP বা FYIMP ফাৰ্ষ্ট ছেমিষ্টাৰ এক্সামিনেশ্যন 2023 প্ৰগ্ৰাম তো এইটো আছিল 2023 বৰ্ষৰ যিটো প্ৰগ্ৰাম আছিল বা ৰুটিন আছিল সেই ৰুটিনটো কেতিয়াৰ পৰা এক্সাম হৈছিল সেইখিনি চোৱা তো সেই হিচাপ মতে তোমালোকৰো এক্সাম হ'ব 2025 বৰ্ষত তো 2023 বৰ্ষৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ এক্সামটো আৰম্ভ হৈছিল যে ইয়াত দিয়া আছে ডে আৰু তোমালোকৰ টাইম তো দিয়া আছে আৰু সাবজেক্টৰ নামবিলাক ইয়াত দিয়া আছে তো ডেটটো দিয়া আছিল কিমান তাৰিখ যে 15/12/2023 2023 ডে ফ্ৰাইডে তো ডিসেম্বৰ 15 তাৰিখৰ পৰা এক্সাম ষ্টাৰ্ট হৈছিল ফাৰ্ষ্ট ছেমিষ্টাৰৰ যিটো 23 বৰ্ষৰ যিসকল ছাত্ৰ ছাত্ৰী এক্সাম দিছিল সেইসকল ছাত্ৰ ইতিমধ্যে ফিফ্থ ছেমিষ্টাৰ পাইছেগৈ তো তেওঁলোকৰ ফাৰ্ষ্ট ছেমিষ্টাৰ এক্সামটো কেতিয়াৰ পৰা আৰম্ভ হৈছিল 15 ডিসেম্বৰৰ পৰা এক্সামটো আৰম্ভ হৈছিল আৰু কিমান তাৰিখলৈ এক্সামটো চলিছিল সেই এক্সামটো চলিছিল 30 ডিসেম্বৰলৈকে এক্সামটো চলিছিল যেটো ফাৰ্ষ্ট ছেমিষ্টাৰৰ এক্সাম আছিল 2023 বৰ্ষৰ আৰু এই ৰুটিনটো কেই তাৰিখৰ পৰা এইটো প্ৰকাশ কৰিছিল এইটো প্ৰকাশ কৰিছিল গোপীনাথ বৰদলৈ নগৰ 1 নৱেম্বৰ 2023 তো 2023 বৰ্ষৰ 1 নৱেম্বৰত এই ৰুটিনটো প্ৰকাশ কৰিছিল তো যে 2023 বৰ্ষৰ এক্সামটো আৰম্ভ হৈছিল 15 ডিসেম্বৰৰ পৰা আৰু কিমান তাৰিখলৈ 30 ডিসেম্বৰলৈকে চলিছিল এতিয়া চোৱা যে 2024 বৰ্ষৰ কেতিয়া হৈছে ফাৰ্ষ্ট ছেমিষ্টাৰৰ প্ৰগ্ৰাম বা ৰুটিনটো কেতিয়া দিয়া হৈছিল বা এক্সামটো কেতিয়াৰ পৰা আৰম্ভ হৈছিল এইটো চোৱা যোৱা বৰ্ষত তো গুৱাহাটী ইউনিভাৰ্চিটি FYUGP বা FYIMP অন ছেমিষ্টাৰ এক্সামিনেশ্যন 2024 প্ৰগ্ৰাম তো 2024 বৰ্ষত আছিল যে এক্সাম আৰম্ভ হৈছিল যে ডেটটো দিয়া আছে আৰু ডেট দিয়া আছে আৰু সাবজেক্ট বা টাইমবিলাক দিয়া আছে তো 9/12/2024 তো 9 ডিসেম্বৰৰ পৰা 2024 বৰ্ষৰ পৰা যোৱা বৰ্ষৰ ফাৰ্ষ্ট ছেমিষ্টাৰ এক্সামটো আৰম্ভ হৈছিল কিমান তাৰিখলৈকে যে 9 ডিসেম্বৰৰ পৰা এক্সামটো আৰম্ভ কৰি হনা কিমান তাৰিখলৈকে এক্সামটো চলিছিল 28 ডিসেম্বৰলৈকে এক্সামটো চলিছিল তো এইটো আছিল যে 2024 বৰ্ষৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ যিসকল ছাত্ৰ ছাত্ৰী এক্সাম দিছিল সেইসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে থাৰ্ড ছেমিষ্টাৰ পাইছেগৈ তো তেওঁলোকে দিছিল 9 তাৰিখৰ পৰা এক্সামটো আৰম্ভ হৈছিল 9 ডিসেম্বৰ 2024 বৰ্ষৰ 28 ডিসেম্বৰ 2024 লৈকে এক্সামটো চলিছিল তো তোমালোকৰ যে আৰু এই নোটিছটো কিমান তাৰিখত প্ৰকাশ কৰিছিল ইয়াতো ডেটটো দিয়া আছে যে গোপীনাথ বৰদলৈ নগৰ 29 অক্টোবৰ 2024 অক্টোবৰ 29 তাৰিখত এই প্ৰগ্ৰামটো প্ৰকাশ কৰিছিল গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰে তো এই হিচাপ মতে তোমালোকৰ এক্সামটো আৰম্ভ হ'ব ক'ব পাৰো যে তোমালোকৰ যেহেতু এতিয়া অক্টোবৰ এক্সামটো চলি আছে তো তোমালোকৰ যে তোমালোকে এইটো অনুমানিক হিচাপে তোমালোকৰ এক্সামটো ডিসেম্বৰ সেকেন্ড উইকৰ পৰা তোমালোকৰ এক্সাম আৰম্ভ হ'ব যেটো তোমালোকে ফাৰ্ষ্ট ছেমিষ্টাৰৰ বা তোমালোকৰ থাৰ্ড ছেমিষ্টাৰ বা ফিফ্থ ছেমিষ্টাৰ যিসকল ছাত্ৰ ছাত্ৰী পঢ়ি আছে তো তেওঁলোকৰ এক্সামটো সেকেন্ড উইক ডিসেম্বৰৰ পৰা এক্সাম হ'ব 2025 বৰ্ষৰ যেটো ফাইনেল এক্সামিনেশ্যন হ'ব সেইটো হ'ব তোমালোকৰ যে ফাৰ্ষ্ট ছেমিষ্টাৰৰ সেকেন্ড উইকৰ পৰা থাৰ্ড ছেমিষ্টাৰৰ আৰু ফিফ্থ ছেমিষ্টাৰৰ পৰা ডিসেম্বৰ সেকেন্ড উইকৰ পৰা আৰম্ভ হ'ব তো যেহেতু তোমালোকৰ অক্টোবৰ মাহ চলি আছে তো অক্টোবৰ আজি হল তোমালোকৰ 20 তাৰিখ তো তোমালোকৰ কিছুদিন পিছত তোমালোকৰ যে প্ৰগ্ৰামটো তোমালোকৰ আগত প্ৰকাশ কৰিব গুৱাহাটী ইউনিভাৰ্চিটি 2025 বৰ্ষত তোমালোকৰ এক্সাম দিবা এইটো তোমালোকৰ এই মাহত নহলে ইয়াৰ পিছৰ মাহত তোমালোকৰ প্ৰগ্ৰামটো বা ৰুটিনটো প্ৰকাশ কৰি দিব যে কেতিয়া তোমালোকৰ এক্সামটো হ'ব তো এই হিচাপ মতে তোমালোকৰ ক'ব পাৰো যে তোমালোকৰ ডিসেম্বৰৰ সেকেন্ড উইকৰ পৰা এক্সাম হ'ব তো এতিয়া চোৱা যে থাৰ্ড এণ্ড ফিফ্থ ছেমিষ্টাৰ ছাত্ৰ ছাত্ৰীসকলৰ কেতিয়া এক্সাম হৈছিল তো থাৰ্ড এণ্ড ফিফ্থ ছেমিষ্টাৰ ছাত্ৰ ছাত্ৰীসকলে এক্সামটো হৈছিল যে যেটো থাৰ্ড ছেমিষ্টাৰ আছে তো থাৰ্ড ছেমিষ্টাৰৰ এক্সামটো আছিল 2024 বৰ্ষৰ যেহেতু ছাত্ৰ ছাত্ৰীয়ে থাৰ্ড ছেমিষ্টাৰ এক্সাম দিছিল তো এইটো আছিল 11/12/2024 তো 11 ডিসেম্বৰৰ পৰা এক্সামটো আৰম্ভ হৈছিল কিমান তাৰিখলৈ 28 ডিসেম্বৰলৈকে এক্সামটো চলিছিল যিসকল ছাত্ৰ ছাত্ৰী থাৰ্ড ছেমিষ্টাৰ এক্সাম দিছিল যিসকল ছাত্ৰী ইতিমধ্যে ফিফ্থ ছেমিষ্টাৰ পাইছেগৈ তো তেওঁলোকৰ 11 ডিসেম্বৰৰ পৰা এক্সাম হৈছিল তো তেওঁলোকৰ এই বৰ্ষটো
11 নহ'লে তোমালোকৰ এদিন দুদিন আগা পাছ হ'ব পাৰে তো তোমালোকৰ যে সেকেন্ড উইকৰ পৰা এক্সামটো আৰম্ভ হ'ব এতিয়া চোৱা যে 5th সেমিষ্টাৰৰ ছাত্ৰ ছাত্ৰীসকলৰ যে যোৱাবাৰত কিমান তাৰিখত এক্সাম আছিল তো তেওঁলোকৰ হৈছিল যে 13/12/2024 তো 13 ডিসেম্বৰ 2024 বৰ্গত 5th সেমিষ্টাৰ ছাত্ৰ ছাত্ৰীসকলৰ এক্সামটো আৰম্ভ হৈছিল তো তেওঁলোকৰ যে 2025 বৰ্গৰ ছাত্ৰ ছাত্ৰীসকলৰ যে 13 তাৰিখ নহ'লে এদিন আগা পাছ হ'ব পাৰে তোমালোকৰ যে 13 নহ'লে 14 নহ'লে 15 নহ'লে তোমালোকৰ 11 বা 10 তাৰিখত তোমালোকৰ এক্সামটো হ'ব পাৰে তো তোমালোকৰ যে যিসকল ছাত্ৰ ছাত্ৰী ফাইনেল এক্সামিনেশ্যন 2025 দিব ফাৰ্ষ্ট থাৰ্ড এণ্ড ফিফ্থ সেমিষ্টাৰ তো তেওঁলোকৰ ছাত্ৰ ছাত্ৰীৰ এক্সামটো ফাইনেল এক্সামিনেশ্যন আৰম্ভ হ'ব ডিসেম্বৰ সেকেন্ড উইকৰ পৰা তো এদিন দুদিন তোমালোকৰ কিবা হ'ব পাৰে যে ফাৰ্ষ্ট সেমিষ্টাৰৰ আগত হ'ব পাৰে নহ'লে থাৰ্ড সেমিষ্টাৰ নহ'লে ফিফ্থ সেমিষ্টাৰ আগত হ'ব পাৰে তো তোমালোকৰ যে তোমালোকে মন কৰা যে তোমালোকৰ সেকেন্ড উইকত তোমালোকৰ ডিসেম্বৰ সেকেন্ড উইকত তোমালোকৰ এক্সামটো আৰম্ভ তো ভিডিওটো ইমানে আছিল ভিডিওটো শেষ লৈ চাই থকাৰ বাবে তোমালোকক ধন্যবাদ জনাও